এতিয়া মই 1 নম্বৰ প্ৰশ্ন লৈছো 1 নম্বৰত কৈছে 10 ফুটীয়া এডাল বাঁহ 1 ফুটকৈ বাঁহডাল কিমান বাৰ কাটিব লাগিব প্ৰথম চাব লাগিব প্ৰশ্নটো পুনৰ পঢ়িব যদি নোৱাৰে 10 ফুটীয়া এডাল বাঁহ প্ৰথমে বাঁহ কিমানডাল বাঁহ হল 10 ফুটীয়া এডাল বাঁহ হল 10 ফুটীয়া আৰু এই বাঁহ ফুটীয়া কিমান এফুটকৈ জুখি কিমান বাৰ দাখনে বা হক কুঠাৰে হক কপিৰাই হক কাটিব লাগিব এটা এইখিনি গুৰুত্বপূৰ্ণ পইণ্ট পাহৰি নাথাকিব প্ৰথমে তাৰ আগতে এটা উদাহৰণ দেখাব বিচাৰিছো ধৰক আপোনাৰ হাতত দুফুটীয়া বাঁহডাল আছে দুফুটীয়া বাঁহডাল আপুনি যদি এফুটকৈ আপোনাক লাগে গতিকে আপুনি এফুটকৈ যদি বাঁহডাল লাগে আপুনি বাঁহডাল দুফুটীয়া কাটিব লাগিব দীঘলীয়া আছে দুফুটীয়া কাটিবলৈ আপুনি কিমান কৰিব লাগিব আপুনি এবাৰ কাটি দিলে এবাৰ কাটি দিয়াৰ কাৰণে কিমান হ'ল এবাৰ কাটি দিয়াৰ কাৰণে আপোনাৰ এফুট পালে এফালে এফুট টোটাল বাঁহ কিমান পালে টোটাল বাঁহ আমাৰ বাঁহ কেইটুকুৰা পালে দুটুকুৰা পালে আপুনি প্ৰথম কেইঘাপ দিছিলে বাঁহডাল আপুনি দুফুট মাত্ৰ হিচাপ মতে আপুনি দুফুট লাগে আপোনাৰ এফুটকৈ দুটা টুকুৰা লাগে গতিকে আপুনি দুটা টুকুৰা বাবে দুফুটীয়া দীঘল বাঁহডাল কি কৰিলে মাজতে কাটি দিলে কেইবাৰ কাটিলে মাত্ৰ এবাৰহে কাটিলে আপুনি এবাৰ কটাৰ কাৰণে কিমান পালে দুডাল বাঁহ দুটুকুৰা বাঁহ ওলাই গ'ল বেলেগকৈ দুটুকুৰা বাঁহ ওলাই গ'ল এতিয়া কি কৰিব লাগিব ঠিক সেই অংকটো আপুনি তেনেদৰে সলিউশন কৰিব লাগিব প্ৰথমে এতিয়া মই দেখুৱাই দিছো 10 ফুটীয়া এডাল 10 ফুটীয়া বাঁহ হয় নিশ্চয় দেখিছে মই উদাহৰণ লৈছো 10 ফুটীয়া বাঁহডাল যদি আমি এতিয়া কাটো কেনেদৰে কাটিব লাগিব আমি নিশ্চয় জানো 10 ফুটীয়াত কিমান হয় 10 ফুট হ'ব 10 ফুটীয়া বাঁহডাল আমি কেইটুকুৰা হ'ব আমি এনেদৰে কৰিলে কেইটুকুৰা হ'ব 10 টুকুৰা হ'ব এটুকুৰা দুটুকুৰা তিন টুকুৰা চাৰি টুকুৰা পাঁচ টুকুৰা ছয় টুকুৰা সাত টুকুৰা আঠ টুকুৰা ন টুকুৰা 10 টুকুৰা তেনেকৈ কৰিলে কেইটুকুৰা হ'ব 10 টুকুৰা হ'ব এটা হলে বুজি পাইছে সেই 10 টুকুৰা বাঁহ আমি মানে কপিদাখনে হওক কুঠাৰখনে হওক আমি কিমান বাৰ কাটিব লাগিব বা কেইবাৰ কাটিলে আমাৰ 10 ফুট বাঁহডাল 10 টুকুৰা ওলাব এটা গুৰুত্বপূৰ্ণ পইণ্ট এইখিনি আমি কাটি চাম আহক আমি ধৰক ললো 1 2 3 4 5 6 7 8 9 এতিয়া চাব মই অলপ সিস্টেমটো বেলেগ হৈছে আপুনি বুজিবলৈ চেষ্টা কৰক মুঠতে সেইটো কথা বুজিলে আপুনি বহুত পাৰিব এতিয়া মই কাটি দিলো বাঁহডাল এই দীঘল মাৰিডাল হয় কাটি মই কাটিলো এঘাপ দিলো দুঘাপ দিলো তিনি ঘাপ দিলো চাৰি ঘাপ দিলো পাঁচ ঘাপ দিলো ছয় ঘাপ দিলো সাত বাৰ কাটিলো আঠ বাৰ কাটিলো ন বাৰ কাটিলো নিশ্চয় 9 বাৰ কাটিলো মই 10 ফুটীয়া বাঁহ 9 বাৰ কাটিলে 9 বাৰ কাটিলো হয় কিন্তু কাটিলত কিমান টুকুৰা বাঁহ ওলাইছে এইটো চোৱা নাই আমি এটুকুৰা ইয়াত ওলালে দুটুকুৰা তিন টুকুৰা চাৰি টুকুৰা পাঁচ টুকুৰা ছয় টুকুৰা সাত টুকুৰা আঠ টুকুৰা এফালে 9 টুকুৰা এফালে 10 টুকুৰা এটা নিশ্চয় বুজি পাইছে অংকটো বহুত ক্ৰিটিকেল অংক আপুনি পাহৰিব পাৰে অংকটো বহুত সাৱধানে কৰিব লাগিব তেতিয়া উত্তৰটো বুজি পাব এটা নিশ্চয় পালো আমি প্ৰথমে আমি দাখনে কিমান বাৰ কাটিলো 10 ফুটীয়া বাঁহডাল পাবলৈ প্ৰথমে 9 বাৰ কাটি দিলো আপোনালোকৰ মুখৰ আগতে মই যদি হিচাপ কৰিছিলো আমি যিখিনি কাটা দীঘল এইখিনি হৈছে মই কটা চেইন সেই কটা আমি কিমান বাৰ কাটিলো 9 বাৰ কাটি দিয়াৰ কাৰণে কিমান হ'লে 10 ফুটীয়া বাঁহডাল 10 টুকুৰা ওলাই গ'ল এটা নিশ্চয় বুজি পাইছে 10 টুকুৰা ওলাই গ'ল আমি কিমান কাটিছিলো প্ৰথমে আমি 9 বাৰ কাটিলো 9 বাৰ কাটি দিয়াৰ কাৰণে কিমান ওলাইছিলে আমাৰ 10 টুকুৰা ওলাই গ'ল অৰ্থাৎ এফুটকৈ কিমান ওলালে 10 টুকুৰা বাঁহ ওলাই গ'ল এতিয়া প্ৰশ্নত কৈছে কিমান বাৰ কাটিব লাগিব আমি উত্তৰটো পাই গ'লো নিশ্চয় 9 বাৰ কাটিব লাগিব নিশ্চয় বুজি পাইছে মই পুনৰ উদাহৰণ এটা দেখাই দিছো প্ৰথমে আমাক দুফুটীয়া বাঁহডাল ললক আপুনি দুফুটীয়া বাঁহডাল আমি যদি আমাক যিহেতু দুটুকুৰা আমাক কি লাগে এফুটকৈ আমাৰ দুফুটীয়া বাঁহডাল দুটুকুৰা বেলেগকৈ দুটুকুৰা বাঁহ লাগে আমি দুটুকুৰা বাঁহ লাগে যেহেতু সেইবাবে কি কৰিব লাগিব মাজত আমি কাটিব লাগিব দাই হওক বা কটাই মাজত কাটিব লাগিব মাজত কাটি দিয়াৰ কাৰণে কি হ'ল আমাৰ দুডাল বাঁহ ওলাই গ'ল দুটুকুৰা বাঁহ ওলাই গ'ল সেই বাঁহ আমি কিমান বাৰ কাটিলো এবাৰ কাটি দিয়াৰ কাৰণে আমি এটা ওপৰতে পালো এডাল বাঁহ আমি ওপৰতে পাই গ'লো এডাল বাঁহ আমি কাটিলো সেইটো আমি কিমান বাৰ বাঁহ পালো আমি দুডাল বাঁহ এবাৰ কাটাৰ কাৰণে আমি দুডাল পাই গ'লো তেতিয়াহ'লে আমি 9 বাৰ কাটিলে কিমান পাম এটা কথা মনত ৰাখিব দুফুটীয়া বাঁহ যদি আমি এবাৰ কাটিলে কিমান পালো দুডাল পাই গ'লো আকৌ ঠিক এডাল বেছিকৈ পাই গ'লো তাৰপিছত আমি কি পালো 10 ফুটীয়া বাঁহডাল পাবলৈ 10 টুকুৰা কৰিবলৈ হ'লে আমি 9 বাৰ কাটিলে এবাৰ বেছিকৈ পাই গ'লো 10 টুকুৰা পাই গ'লো এতিয়া শুদ্ধটো কোনটো হ'ব আমি কেইবাৰ কাটিব লাগিব আমি কাটিব লাগিব শুদ্ধ উত্তৰটো 9 বাৰ অৰ্থাৎ গটোৱে হৈছে আৰু শুদ্ধ উত্তৰ নিশ্চয় ডাউট ক্লিয়াৰ হৈছে কৈ দিছোঁ 10 ফুটীয়া এডাল বাঁহ 10 ফুটীয়া বাঁহ আমি এঘাপ দুঘাপ তিনিঘাপ চাৰিঘাপ তেনেদৰে কিমান পালোঁ আমি 9 বাৰ কাটি দিলোঁ 9 বাৰ কাটি দিয়াৰ কাৰণে আমি কিমান পালোঁ 10 টুকুৰা পাই গ'লোঁ 10 টুকুৰা পাই গ'ল আমি কেইবাৰ কাটিব লাগিব 9 বাৰ কাটিব লাগিব কাৰণ পৰীক্ষাত আহে সলিউশন নিশ্চয় সহজতে কৰিব পাৰিব নিশ্চয় বুজি পাইছে এতিয়া পুনৰ অন্য এটা কুৱেশ্যন লৈ আগবাঢ়ো আমি 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ 2 নম্বৰ প্ৰশ্নত ইয়াত কৈছে মানুহে এটা ঠুঙাত 1 ডৰ্জন আপেল ৰাখিবলৈ কৈছিল আৰু 4টা পাহৰি গ'ল ৰাধিকাই তাৰে 2টা আপেল ল'লে আকৌ 12টা আপেল পাপুৱে দিলে এতিয়া ঠুঙাত কিমান আপেল পৰে এটা প্ৰথম চাব লাগিব প্ৰথমে কি কৈছে উত্তৰটো যদি প্ৰশ্নটো যদি বুজি পোৱা নাই আকৌ বাৰম্বাৰ পঢ়িব ইয়াত কৈছে মানুহে এটা ঠুঙাত 1 ডৰ্জন আপেল কিমান দিছে 1 ডৰ্জন আপেল ৰাখিবলৈ কৈছিল আৰু তাৰে 4টা পাহৰি গ'ল কিমান পাহৰি গ'ল 4টা পাহৰি গ'ল তাৰপিছত ৰাধিকাই তাৰে 2টা কিমান 2টা আপেল ল'লে আৰু 12টা আপেল পাপুৱে আকৌ দিলে 12টা আপেল কিমান দিলে
পাপুৱে 12টা আপেল দি দিলে গতিকে 12টা আপেল দি দিয়াৰ লগে লগে ঠুঙাত কিমান আপেল পালে এতিয়া মই অংকটো কৰি চাওঁ আহক মনোযোগ দি ভিডিঅ'টো চাব এটা ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ কাৰণ পৰীক্ষাত যেহেতু আহিব কোনোবাই নাহিব হাঁহিব পাৰে সাধাৰণ প্ৰশ্ন দিছোঁ কিন্তু এনেকুৱা সাধাৰণ প্ৰশ্ন আমি পাহৰি গৈ থাকোঁ ডাঙৰ হ'লে সেই গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰথমে চাব লাগিব ঠুঙাত ইয়াত কৈছে মই বুজাই দিছোঁ আঁকি দিছোঁ এটা ঠুঙা ধৰি লওক এটা ঠুঙা এই ঠুঙাত মানুহে এটা ঠুঙাত 1 ডজন আপেল ৰাখিবলৈ কৈছিল 1 ডজনত থাকে কেইটা 1 ডজন মানে 12টা থাকে আপোনালোকে বুজি পাইছে কিন্তু কোনোৱে কৈছিল মানুহে কৈছিল কাক কৈছিল চাবলৈ নালাগে আপোনাক এটা কি কৈছে ৰাখিবলৈ কৈছিল কিমান 12টা আৰু তাৰে কোনোবাই যিজনে ৰাখিছিল অৰ্থাৎ নাম দিয়া নাই ৰখাজনে কি পাহৰি থাকিলে 4টা পাহৰি থাকিলে অৰ্থাৎ পাহৰি থকা মানে কিমান 12 লগত 4 যদি আমি বিয়োগ কৰি দিওঁ মাইনাস কৰি দিওঁ তেতিয়া কিমান হ'ব 8 হ'ল কিমান হ'ল 8 হ'ল এতিয়া ঠুঙাত কেইটা প্ৰকৃততে সোমালে আপেল ঠুঙাত সোমালে আপেল 8টা এওঁলোকে ডাউটখিনি ক্লিয়াৰ হৈছে তাৰপৰা ৰাধিকাই কি কৰিলে আমি যেটা ঠুঙাত পাইছিলোঁ কিমান 8টা আপেল পাইছিলোঁ তাই ৰাধিকাই কি কৰিলে পুনৰ 2টা আপেল ললে ক'ৰ পৰা ললে 8টা আছিল আপেল তাৰে যদি 2টা আপেল লৈ গ'ল ৰাধিকাই যদি খাবলৈ লৈ গ'ল কিবা কৰিবলৈ লৈ গ'ল তাৰে কিমান থাকিলে 8ৰ 2 গ'লে 6 এওঁলোকে ডাউটখিনি ক্লিয়াৰ কৰিছে ৰাধিকাই এতিয়া কিমান 2টা আপেল লৈ যোৱাৰ কাৰণে ঠুঙাত কিমান থাকিলে 2টা আপেল লৈ যোৱাৰ কাৰণে ঠুঙাত থাকিলে কিমান 6টা এওঁলোকে বুজি পাইছে আকৌ কি কৈছে 12টা আপেল পাপুৱে দিলে অৰ্থাৎ 12টা আপেল পাপুৱে দিলে মানে পাপুৱে কাক দিলে সেই ঠুঙাটোত দি দিলে 12টা আপেল যেতিয়া পাপুৱে ঠুঙাটো দিলে যোগ হৈ গ'ল যোগ হৈ দিয়াৰ লগে কি 6 12 যোগ কৰি দিলে কিমান হ'ব 6 12 যোগ কৰি দিলে আমাৰ 18 হৈ গ'ল এতিয়া নিশ্চয় বুজি পাইছে খুব গুৰুত্বপূৰ্ণ পৰীক্ষাৰ কাৰণে প্ৰশ্ন আহিব পাৰে মই আকৌ দেখুৱাই দিছোঁ অংকটো বুজি যদি পোৱা নাই মই আকৌ দেখুৱাই দিছোঁ ইয়াত মানুহে প্ৰথম কেইটা 1 ডজন দিছিলে 1 ডজন আপেল ক'ত দিছিলে ঠুঙাত থবলৈ দিছিলে ঠুঙাত 1 ডজন দিছিলে 1 ডজন কিমান থাকে 12টা থাকে প্ৰথম জানিব লাগিব তেতিয়া কেইটা আৰু ৰাখিবলৈ কৈছিল 12টা কিন্তু পাহৰি থাকিলে কিমান 4টা পাহৰি থাকিলে অৰ্থাৎ ঠুঙাত কেইটা আপেল ৰাখিলে ঠুঙাত আমাৰ ৰাখিলে 12টা আপেল এতিয়া চাব সেই 12টা 8টা আপেল ৰাখিলে ঠুঙাত 8টা আপেল ৰাখিলে অৰ্থাৎ 4টা আপেল পাহৰি থাকিলে যেহেতু 12ৰ 4 গ'লে কিমান আছিলে 8 আছিলে 12ৰ 4 গ'লে 8 আছিলে থাকিলে কিমান ঠুঙাত 8টা তাৰে আকৌ কি কৰিলে ৰাধিকাই 2টা আপেল খাবলৈ বা কিবা কৰিবলৈ ললে তাৰে ঠুঙাত কেইটা থাকিলে অলৰেডি ঠুঙাত 6টা আপেল থাকিলে ঠুঙাত কিমান থাকিলে এতিয়া উত্তৰটোত ঠুঙাত 6টা আপেল থাকিলে নিশ্চয় বুজি পাইছে ঠুঙাত কেইটা আপেল থাকিলে ঠুঙাত 6টা আপেল থাকিলে এতিয়া আকৌ কোনোবা মানে পাপুৱে কি কৰিলে আকৌ 12টা আপেল কি কৰিলে 12টা আপেল দি দিলে ঠুঙাটো দি দিলে বা যদি নহওক ঠুঙাটো দি দিলে ঠুঙাটো দি দিয়াৰ লগে কিমান হ'ল 6 12 18 এতিয়া নিশ্চয় বুজি পাইছে ঠুঙাত আছিলে প্ৰথমে ৰাধিকাই তাৰপৰা ললে ঠুঙাত আছিলে প্ৰথম কি ঠুঙাত পাইছিলে প্ৰথম 12টা থবলৈ গৈছে 12টা তাৰপৰা কি হ'ল 12টা ৰাখিব নোৱাৰি 8টা ৰাখিলে 8টা ঠুঙাত ৰাখিলে 8টাৰ পৰা কি কৰিলে আকৌ ৰাধিকাই 2টা খাই পেলালে বা কিবা কৰিলে তাৰপৰা কিমান থাকিলে ঠুঙাত থাকিলে 6টা ঠুঙাত কিমান থাকিলে 6টা এফালে কিমান হ'ল আকৌ পুনৰ পাপুৱে কি যোগ দিলে পাপুৱে আকৌ 12টা আপেল আকৌ ঠুঙাত ভৰাই দিলে ঠুঙাত ভৰাই দিয়াৰ বাবে কিমান হ'ল উত্তৰ 6 12 যোগ কৰি দিয়াৰ বাবে কিমান পালে 18 এতিয়া নিশ্চয় বুজি পাইছে শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰ গটোৱে হৈছে শুদ্ধ উত্তৰ এতিয়া নিশ্চয় বুজি পাইছে গতিকে 18টা ঠুঙাত আপেল পালে এইটো আছিল গুৰুত্বপূৰ্ণ প্ৰশ্ন নিশ্চয় বুজি পাইছে পৰীক্ষাৰ কাৰণে কোৱেশ্যন আহিব খুব মনোযোগ দি চাব এতিয়া 4 নম্বৰ প্ৰশ্ন লৈছোঁ 4 নম্বৰ প্ৰশ্নত উল্লেখ কৰিছোঁ 3 নম্বৰ প্ৰশ্নতে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 3 নম্বৰ প্ৰশ্ন মই বুজাম প্ৰথমে 4 নম্বৰটো বুজাবলৈ চেষ্টা কৰিছোঁ ইয়াত 4 নম্বৰত কৈছে আমিনাই বজাৰলৈ হিচাপ কৰি 400 ঘণ্টা তামোল লৈ গৈছিল আৰু তামোল বেপাৰীয়ে সেই তামোল হিচাপ কৰি কিমানটা তামোল পালে আৰু কিমান পোন তামোল পালে মই প্ৰশ্নটো আকৌ পঢ়ি দিছোঁ আমিনাই বজাৰলৈ হিচাপ কৰি 400 ঘণ্টা তামোল লৈ গৈছিল তামোল বেপাৰীয়ে সেই তামোল হিচাপ কৰি কিমানটা তামোল পালে আৰু কিমান পোন তামোল পালে গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা আহিব লাগিব প্ৰথম কথা চাব লাগিব আমি জানো নিশ্চয় তামোলৰ হিচাপ সকলোৱে নিশ্চয় উলিয়াব জানে তে বুলি অংকটো দিছোঁ এবাৰ পৰীক্ষা এনেকুৱা ধৰণৰ অংক আহিলে পাজল লাগিব পাহৰি থাকে সেই অংকটো পুনৰ ইয়াৰ মাধ্যমে মনত পেলাইছোঁ আমি প্ৰথম জানিবলৈ এঘণ্টাত কিমান থাকে আৰু এপোনত কিমান থাকে সেইটো জানিব লাগিব তেতিয়া অংকটো উলিয়াব লাগিব এঘণ্টাত কেইটা থাকে এঘণ্টাত থাকে 4টা আৰু এপোনত থাকে কিমান এপোনত থাকে আমাৰ 80টা তামোল অৰ্থাৎ এপোনত থাকে কিমান 80টা তামোল আৰু এঘণ্টাত থাকে 4টা তামোল এতিয়া চাব এইভাবে ডাউটখিনি ক্লিয়াৰ হৈছে এতিয়া তেনেকুৱা কিমান নিছে তেনেকুৱা আমি নাই 400 ঘণ্টা এঘণ্টা কৰি কিমান নিছে তেনেকুৱা 400 ঘণ্টা তামোল নিছে এওঁলোকে বুজি পাইছে আমি নাই কিমান তামোল নিছে 400 ঘণ্টা তামোল নিছে তেনেদৰে কৰি 400 ঘণ্টা তামোল নিছে এতিয়া 4 লগত আমি 400টো পূৰণ কৰিব লাগিব 4 লগত 400টো পূৰণ কৰি দিলে কিমান হ'ব 400টো পূৰণ কৰি দিলে 4 0 0 এফালে 0 এফালে 4 4 16 এটা কিমান হ'ল আমি আকৌ পুনৰ আগৰ অংকটো বুজাই দিছোঁ মই সাইডতে আমি এঘণ্টাত কিমান জানো এঘণ্টাত 4টা থাকে বুলি জানো আৰু আমাৰ এপোনত কিমান থাকে 80টা তামোল থাকে বুলি জানো আমাৰ এইটো চাব নালাগে এতিয়া আমি চাব লাগে 400 ঘণ্টা নিছেই অৰ্থাৎ এঘণ্টা কৰি কিমান নিছে 400 ঘণ্টা আৰু আমি জানো যে এঘণ্টাত কিমানটা তামোল থাকে এঘণ্টাত 4টা তামোল থাকে আমি কি কৰিবলৈ হয় 400 লগত 4 পূৰণ কৰিব লাগিব 4 পূৰণ কৰিলে কিমান পাইছিলোঁ আমি 4 পূৰণ কৰি দিয়াৰ লগে লগে পাইছিলোঁ আমি 1600 অৰ্থাৎ 1600টা তামোল পাই গ'লো এইভাবে বুজি পাইছে বেপাৰীজনে হিচাপ কৰি কিমান পালে টোটেল 1600টা তামোল পালে
এতিয়া আমি নিশ্চয় জানো যে আমি এপোনাত কিমানটা পাইছিলোঁ, এপোনাত পাইছিলোঁ আমি 80টা তামোল, এপোনাত পাইছিলোঁ আমি 80টা তামোল, 80টা তামোল নিশ্চয় বুজি পালে। এঘণ্টাত কিমান আছিলে, এঘণ্টাত আছিলে 4টা, এঘণ্টাত আছিলে 4টা। তেনেকুৱা যদি আমি 20 ঘণ্টা মাৰি দিওঁ, তেনেকুৱা যদি আমি 20 ঘণ্টা পূৰণ কৰি 20 বাৰ যদি আমি 4 কৰি মাৰি দিওঁ, কিমান হ'ল 80 ঘণ্টা ওলাই গ'ল তামোল, অৰ্থাৎ 80টা ওলাই গ'ল, ক্ষমা কৰিব 80টা ওলাই গ'ল। 80টা কিমান, 80টাই এপোন। এতিয়া আমি কি কৰিব লাগিব, আমি যিহেতু আমি নিশ্চয় প্ৰথমে পাইছিলোঁ আমাৰ হাতত কিমান তামোল আছিলে, আমিনাৰ হাতত তামোল আছিলে 1600টা তামোল আছিলে। গতিকে 1600টা তামোল, এতিয়া বেপাৰীজনে হিচাপ কৰি 1600টা তামোল পাই গ'ল, আৰু বেপাৰীজনে 1600টা তামোল প্লাছ কৰি মুঠতে কিমানটা পোন পায়, অৰ্থাৎ 1600 মিলাই কিমান পোন তামোল পালে সেইটো চাব লাগিব। আমি নিশ্চয় প্ৰথমে জানো 80 হ'ল 80টা এপোন, 80টাৰ লগত কিমান পূৰণ কৰিব লাগিব, 80টাৰ লগত আমি 20 পূৰণ কৰি দিব, অৰ্থাৎ 20 পূৰণ কৰিলে কিমান হ'ব, 20 এফালে আহিলে, এফালে ইমান আহিলে, এফালে 1600। এতিয়া নিশ্চয় বুজি পাইছে আমাৰ 20 পোন তামোল। এতিয়া 20 পোন তামোল কেনেদৰে পালে, 80টাকৈ আপুনি 80টা তামোলকৈ 20 পোন, আপুনি 80 বাৰকৈ 20 বাৰ পূৰণ কৰিব লাগিব, মানে 80টাৰ লগত আপুনি 20 পূৰণ কৰি দিব, মানে কিমান 80ৰ লগত আপুনি 80টাকৈ কি কৰিব লাগিব, 80টাকৈ আপুনি পূৰণ কৰিব লাগিব। সেইবাবে আমি অংকটো 80টা মানে ইয়াতে পোন, ইয়াতে পোন, ইয়াতে পোন, তেনেদৰে আপুনি পূৰণ কৰি 20 বাৰ পূৰণ কৰিব, মানে 20টা 80 পূৰণ কৰিব লাগিব। মই আকৌ দেখুৱাই দিছোঁ, আমি কি কৰিব লাগিব, 80য়ে 20 পূৰণ কৰি দিব লাগিব। পূৰণ কৰিলে কিমান হ'ল, মানে 80 বাৰ আমি 80টা তামোল হৈছে, আমি কেইবাৰ পূৰণ কৰিছোঁ, 80টা তামোল মানে 80 বাৰ আমি 20 বাৰ পূৰণ কৰিছোঁ। তেনেকুৱা 80টা তামোল 20 বাৰ পূৰণ কৰিছোঁ, 20 বাৰ পূৰণ কৰি দিয়া মানে কিমান হ'ল 1600টা তামোল ওলাই পৰিলে। নিশ্চয় তামোল আছিলে কিমান 80টা, তাৰপৰা 80টাৰ লগত কিমান পূৰণ কৰিলোঁ, 20 পূৰণ কৰিলোঁ। 20 মানে আপুনি তেনেকুৱা 80 20 বাৰ পূৰণ কৰিছে, 20 বাৰ পূৰণ কৰি দিয়াৰ কিমান হ'ল 1600 পাই গ'লোঁ। এইটো নিশ্চয় ডাউট ক্লিয়াৰ হৈছে। এতিয়া শুদ্ধ উত্তৰ কোনটো হ'ব, খটোৱে হৈছে শুদ্ধ উত্তৰ, 1600টা তামোল আৰু মুঠ কিমান পালে, 20 পোন পালে। এতিয়া নিশ্চয় বুজি পালে, এইটোৱে আছিল গুৰুত্বপূৰ্ণ অংক। এতিয়া প্ৰথমে বুজি পালে, মই পুনৰ বুজাই দিছোঁ, 400টা তামোল আছিলে, আমি এঘণ্টাত জানো কিমান 4টা থাকে, তাৰপৰা 4 লগত আপুনি কিমান পূৰণ কৰিব লাগিব, 4 লগত আপুনি 400 পূৰণ কৰিব লাগিব। 400 পূৰণ কৰি দিয়াৰ লগে লগে থাকিলে আপোনাৰ কিমান 1600 থাকিলে, 1600 থাকিলে নিশ্চয় বুজি পাইছে। 1600 লগত আমি নিশ্চয় জানো যে এপোনত কেইটা থাকে, এপোনত থাকে 80টা, তেনেকুৱা 80টা আমি 20 বাৰ পূৰণ কৰিব লাগিব। 20 বাৰ পূৰণ কৰিলে কিমান হ'ব উত্তৰ আপোনালোকৰ, এইফালে 20 বাৰ পূৰণ কৰি উত্তৰ কিমান হ'ব আমাৰ 1600 তামোল ওলাই গ'ল। এতিয়া 1600 তামোল কোনটো হ'ব শুদ্ধ, 1600টা তামোল আৰু মুঠ কিমান পোন পালে, 1600টা তামোল লগে লগে 20 পোন তামোল পালে। শুদ্ধ উত্তৰ কোনটো হ'ব, শুদ্ধ উত্তৰ খটোৱে হৈছে শুদ্ধ উত্তৰ। পৰীক্ষাত নিশ্চয় যদি এনেকুৱা প্ৰশ্ন আহে অতি সহজতে সলিউশ্যন কৰিব পাৰিব। ইমানে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ, এই প্ৰশ্নটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই প্ৰশ্নটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো মই উত্তৰখিনি যিখিনি দিছোঁ, এই উত্তৰখিনি আপোনালোকৰ নিমিলিব পাৰে, মই জুখি চাইছোঁ। আপুনি শুদ্ধ উত্তৰটো কমেণ্ট কৰাকৈ নাথাকিব ভিডিঅ'টো চোৱাৰ পাছত। ইয়াত প্ৰশ্নটো আৰম্ভ কৰিব বিচাৰিছোঁ, প্ৰশ্নটো কৈ দিছোঁ, 2 কেজি ইয়াত কৈছে জালুকৰ দাম কিমান, জালুকৰ দাম 1200 টকা। এতিয়া আমাক উলিয়াব লাগে 25 গ্ৰাম জালুকৰ দাম কিমান হ'ব, সেইটো প্ৰশ্ন উলিয়াব লাগে। এতিয়া কেনেকৈ কৰিব লাগিব, এতিয়া সেইবাবে প্ৰশ্নটো বহুত গুৰুত্বপূৰ্ণ। প্ৰশ্নটো পুনৰ পঢ়ি দিছোঁ, 2 কেজি জালুকৰ দাম 1200 টকা হ'লে 25 গ্ৰাম জালুকৰ দাম কিমান হ'ব। উত্তৰত দিছোঁ মই 45, 30, 50, 60। এইখিনিতে জনাই থ'ম উত্তৰখিনি দিছোঁ, যদি ইয়াৰ উত্তৰ মিলিবও পাৰে নিমিলিবও পাৰে, সেইটো মই আপোনালোকক জুখি চাইছোঁ। গতিকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো আপুনি পজ কৰি প্ৰথমে উত্তৰটো উলিয়াব, উত্তৰটো উলিয়াই কমেণ্ট নকৰাকৈ নাথাকিব, খুব গুৰুত্বপূৰ্ণ। প্ৰথমে আমি মই ডেমো দেখুৱাই দিছোঁ, এটা বুজাই দিছোঁ। প্ৰথমে আমি 1 কেজি দাম কিমান নিশ্চয় পাই আছোঁ 600 টকা, 1 কেজি দাম 600 টকা। আধা কেজি দাম কিমান পাই আছোঁ, আধা কেজি দামো ঠিক সেইদৰে আমাৰ 300 টকা। ঠিক সেইদৰে আমি 250 গ্ৰামৰ দামো পাই আছোঁ 150 টকা, সেইখিনি মই বুজি পাইছোঁৱে সকলোৱে। কিন্তু 25 গ্ৰাম, 1 গ্ৰাম, 2 গ্ৰাম তেনেকুৱা যদি পৰীক্ষাত আহে অতি সহজে সলিউশ্যন কৰিব পাৰিব, এইখিনি জনা পাছত। সেইবাবে মই আপোনালোকৰ মাজত এই প্ৰশ্নটো দি দিছোঁ, প্ৰশ্নটো আপোনালোকে নিজেই সলিউশ্যন কৰি চাব। যদি শুদ্ধ উত্তৰ এই কৰ পৰা ঘলৈকে শুদ্ধ উত্তৰকেইটা আছে, কিন্তু শুদ্ধ কেইটা মিলিবও পাৰে নিমিলিবও পাৰে, সেইবাবে গুৰুত্ব ৰাখিব। অংকটো ইয়াত মই যেনেকৈ দিছোঁ, এই 40, 45 নিমিলিব পাৰে, বা 30 নিমিলিব পাৰে, 50 নিমিলিব পাৰে, 60 নিমিলিব পাৰে, সেইটো আপোনালোকৰ ধৰণে অংকটো ওলাব পাৰে। সেইবাবে উত্তৰটো মই আপোনাক কৈ দিয়া নাই, গতিকে উত্তৰটো আপোনাক কমেণ্টত নজনাকৈ কেতিয়াও নাথাকিব। ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টোৰ পৰা যদি অকণমান উপকৃত হৈছিলে নিশ্চয় ভিডিঅ'টো লাইক কৰিব লাগে। তেনেকুৱা সকলো ৰিজনিঙৰ প্ৰশ্ন পাই থাকিবলৈ, মেথছৰ প্ৰশ্ন পাই থাকিবলৈ, যিকোনো চাকৰিৰ বাবে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। ভিডিঅ'টো প্ৰথমবাৰ ভিজিট কৰিছে, আমাৰ ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।